Good morning, guys. Actually, I आज रातिपुৱা গৈছিলো ধুবুৰীলৈ আৰু এতিয়া মই ধুবুৰীৰ পৰা ৰিটাৰ্ণ হৈ আছো। So guys, মই এতিয়া ঘৰমুৱা হৈ আছো আৰু মই এতিয়া আছো নেশ্যনেল হাইৱে। So আপোনালোকে এবাৰ নেশ্যনেল হাইৱে চাই লওক। বঢ়িয়া গৈ নেশ্যনেল হাইৱে হয়। মই এতিয়া আছো পাহাৰৰ ওপৰত, মানে এইটো যে ৰাস্তা বনাইছে আপোনাৰ পাহাৰৰ মাজে মাজে দুয়োকাষে আপোনাৰ পাহাৰ কাটিছে আৰু মাজত ৰাস্তা আছে। চাওক ইমান ধুনীয়া ভিউ হয় আৰু এতিয়া আপোনাৰ বৰষুণ দি আছে, কিন্তু মই এতিয়া ভাবিছো এইটো ৰাস্তাৰ পৰা গৈ পেলাই মই এইটো চাওক এইফালে আপোনাৰ হেৰি আছে, আপোনাৰ ট্ৰেইনৰ ৰাস্তা বনাই আছে এইটো সাইডত। সো গাইস মই এতিয়া ভাবিছো যে যোৱা সময়ত মই এইটো ৰাস্তাৰে নাযাওঁ, মই আগত গৈ পেলাই এটা ৰাস্তা আছে সেইটো ডাইৰেক্ট আপোনাৰ চলন্তপাৰা বা কাবাইটাৰী পেপাৰ মাইলহে ওলাব। সেইটো কাৰণে মই এইটো ৰাস্তা কাটি যাম। এইটো ৰাস্তা অলপ দীঘলীয়া হয় আৰু যিখন নতুন ৰাস্তা মই যাম সেইটো মই কেতিয়াও যোৱা নাই। মই শুনিছোঁ এটা ইয়াত নতুন ৰাস্তা আছে বুলি। অলপ দেৰি ৰখক গাইজ, মই অলপ পিছত আপোনালোকক দেখাই আছোঁ ৰাস্তা। গাড়ী এখন আহিছে, সেইটো কাৰণে ৰাইট টাৰ্ণ ল'ব পৰা নাই। এতিয়া ৰাইট টাৰ্ণ লৈ দিলোঁ ৰাইট টাৰ্ণ। এতিয়া পৰা চলন্তৰ পৰা 19 কিলোমিটাৰ হয়। চিধা গ'লে আপোনাৰ চলন্তৰ পৰা 19 কিলোমিটাৰ হয় আৰু এইফালে যদি আপোনাৰ টুলঙীয়া হৈ ঘূৰি যাওঁ আমি তেতিয়া আপোনাৰ 30-35 কিলোমিটাৰমান হয়। আৰু ৰাস্তাও চাওকচোন খুব ধুনীয়া আৰু আপোনাৰ বহুত ধুনীয়া গ্ৰীনাৰী আছে ইয়াত। ৰাস্তাৰ ভিউ বহুত ধুনীয়া হয়। যদি নতুনকৈ সোমালোঁ আৰু কেতিয়াও সোমোৱা নাই, বেলেগক সুধিছিলোঁ কিবা বোলে এইফালে বোলে ঘিলাবাৰী চিলাবাৰী কিবা পায় আৰু ভালকৈ নাজানো। তাত গাৰো বজাৰৰ দোকান এটা খুলিলোঁ, সেইটো ৰাইট টাৰ্ণটো ল'লোঁ। সেই বজাৰখনৰ নাম হৈছে গাৰো বজাৰ। তো আমি গাৰো বজাৰ পাৰ হৈ এতিয়া ৰাইটত সোমালোঁ চলন্তপাৰা ৰাস্তা। এইফালেদি গ'লে আপোনাৰ চলন্তপাৰাত ওলাব পাৰি আৰু আপোনাৰ ৰাইটত গ'লে অলপ আগত গৈ ৰাইটত গ'লে আপোনাৰ জগিঘোপা পেপাৰ মিলহে ওলাব পাৰি। চাওঁ গৈ পেলাই চাই আজি কেনেকুৱা লাগে আৰু ৰাস্তা কিন্তু বহুত ধুনীয়া ৰাস্তা। চাওক ইমান ধুনীয়া ৰাস্তা, ইমান চাইড চিন আছে, ইমান ধুনীয়া ভিউ আছে, ইমান ধুনীয়া গ্ৰীনাৰী আছে, ক'বই নোৱাৰোঁ। আজি নতুনকৈ সোমালোঁ আৰু চাওঁ এবাৰ গৈ পেলাই যাওঁ কি হয়। খুব ভাল লাগিছে ৰাস্তা, খুব ভাল লাগিছে, ইমান মজা, ইমান ধুনীয়া ৰাস্তা বনাইছে ভিতৰৰ ফালে। ইমান ধুনীয়া ধুনীয়া ঘৰ আছে ইয়াত, গাড়ী চলি আছে, গাড়ী চলি থাকে আৰু অনবৰতে গাড়ী চলি থাকে। মই তাত সুধিছিলোঁ যে এইফালে গাড়ী চাড়ী চলে নাই, এনেকৈ বহুত গাড়ী চলে। কেতিয়াবা সেইটো ৰাস্তা ব্লক হ'লে এইফালে গাড়ী সোমাই, এইফালে ডাইৰেক্ট সোমাই হ'লে ধুবুৰী চুবুৰী গুচি যায় আৰু বাছ চাছ চব কমপ্লিট লয়। ৰাতি হ'লে আৰু বেছিকৈ গাড়ী চলে এইফালে। দোকানী কেইজনে সুধিছিলোঁ, তেওঁ ক'লে হালকা আছে ইয়াত, ঘৰ চৰ আছে, ইমান ধুনীয়া হৈ আছে ৰাস্তা আপোনাৰ, খুব ধুনীয়া গ্ৰীনাৰী হয়, একদম মজা লগা ৰ'ড হয়। ৰাস্তা বনাইছে কিন্তু ধুনীয়া ৰাস্তা বনাইছে, ইমান শ্বৰ্টকাট। আপোনালোকে কেতিয়াবা আহিলে এইটো ৰাস্তাৰে সোমাব, চিধাকৈ গাৰো বজাৰ দি সোমালে, গাৰো বজাৰ দি সোমাই আপোনাৰ চলন্তপাৰা হৈ জগিঘোপা হৈ কাবাইটাৰী ব্ৰিজ হৈ আপোনালোকে ওলাই যাব পাৰিব। যদি ইচ্ছা কৰে আপোনালোকে জগিঘোপা হৈ পেপাৰ মিল হৈ ওলাব পাৰিব। কিন্তু চাওক ৰাস্তা বহুত ধুনীয়া হয়, বহুত ভাল লাগিছে এইফালে আহি। আপোনালোকে চিধাকৈ গৈ থাকিব, বেলেগ কোনো ৰাস্তাত নোসোমাই, চিধাকৈ গৈয়ে থাকিব আপোনালোকে, বেলেগ কোনো ৰাস্তাত সোমাব নালাগে। এটাই ৰাস্তা হয়, আগত গৈ পেলাই চাগে ৰাইটত এটা ৰাস্তা আছে, সেইফালে সোমাব লাগিব, কিন্তু এতিয়া যে গৈ আছোঁ এটা ৰাস্তা হয়। চব গ্ৰীনাৰী চাওক ইমান ধুনীয়া, চাওক কেতিয়াও সোমোৱা নাই, ইমান ভাল লাগিছে ৰাস্তা। অহ বিউটিফুল, একদম ধুনীয়া গ্ৰীনাৰী আছে, চাওক ধুনীয়া গ্ৰীনাৰী চাওক এইফালে। আৰু বৰষুণ দিছে, ৱেডাৰ ইমান ধুনীয়া হৈ আছে, ইমান মস্ত ৱেডাৰ হৈ আছে। স্কুল এখন আছে ইয়াত, ঘিলাগুৰি স্কুল হয় আৰু বিনাপানী ইংৰাজী মাধ্যমিক বিদ্যালয় আছে এখন ইয়াত। এখন হয় এখন স্কুল। বঢ়িয়াকৈ গৈ
ঘিলাবাৰী বজাৰ বুলি বজাৰো পালোঁ। ঘিলাবাৰী বজাৰ বুলি কয় এইটো। এতিয়া আমি লেফটত যাম। ৰাইটত এটা ৰাস্তা আছে, সেইটোৱে নোপোৱাই যেন। লেফটে চিধাকৈ গৈয়ে থাকিব। এইটো ঘিলাগুৰি বজাৰ হয়। এটা পালোঁ ইয়াত, কিন্তু এতিয়া কোনফালে যাব লাগিব সেইটো সুধিব লাগিব, কাৰণ মই চিনি নাপাওঁ কোনফালে যাম। এতিয়া চান্দা কালেকশ্যন কৰি আছে দুৰ্গা পূজাৰ। তো তেওঁক সুধিলোঁ মই কোনফালে যাব লাগে বুলি। ইয়াত দুটা ৰাস্তা আছিলে, লেফটত এটা ৰাস্তা আছিলে, লেফটেদি নহয়, এইটো চিধাকৈ যাব দিছে। চিধাকৈ গ'লে আপোনাৰ চলন্ত পৰা পাই যাব, আৰু বেছি সময় নালাগে বুলি ক'লে। ঠিক আছে বাৰু, গৈ থাকোঁ এতিয়া। আৰু আপোনালোকে মোৰ লগত থাকিব, আৰু যদি ভিডিঅ' ভাল লাগে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এ ফাৰ্মাৰ লাইফ। ঠিক আছে, মই এতিয়া গৈ আছোঁ। ইমান ধুনীয়া বিল আছে ইয়াত, ঢেৰ মাছ আছে ইয়াত। কেতিয়াবা বিহুত মাছ ইয়াত কিনিবলৈ আহোঁ। চাওকচোন ইমান ধুনীয়া বিল চাওক। ইয়াত আহি মোৰ অলপ গণ্ডগোল লাগিছিলে, মানে ইয়াত 3টা ৰাস্তা আছে। মই সুধিছিলোঁ মানে কোনফালে যাব লাগে বুলি। মানে ৰাইটত গ'লে আপোনাৰ পাল্লিত তল আৰু কিবা কিবি গ'লে সেইটো ছাইড পাব, চিধা গ'লে আপোনাৰ চলন্ত পৰা পাব বুলি ক'লে। তো এতিয়া মই চিধা গৈ আছোঁ। কিমান ধুনীয়া ভিউ চাওকচোন, ইমান গ্ৰীনাৰী হয়। ৰাস্তাটো বহুত ধুনীয়া ৰাস্তা হয়। ঠিক আছে বাৰু, এতিয়া মই যদি ইয়াতে সামৰিলোঁ, ৰাস্তা শেষে হ'ল আৰু বেছি সময় নাই, পামেই আৰু। তেওঁক ক'লে বুলি আৰু অলপমানহে আছে। ইমান ধুনীয়া পাহাৰ, ইমান ধুনীয়া ভিউ, ইমান ধুনীয়া নেচাৰেল। অ'কে, ধন্যবাদ গাইজ। আপোনালোকে ভাল লাগিলে আমাৰ ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। মই চলন্ত পাৰাৰে ওলাব নোৱাৰিলোঁ, মই এটা বেলেগ ৰাস্তাৰে ওলালোঁ। মই চিনি পোৱা নাই।